নমস্কাৰ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা আজি উপনিৰ্বাচন 5টা সমষ্টিত অনুষ্ঠিত হৈছে আৰু পৰে পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছো প্ৰতিটো সমষ্টিত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে উৎসাহ উদ্দীপনা দেখা গৈছে প্ৰতিগৰাকী ভোটাৰে আশাবাদী যে তেওঁলোকে বিচৰা তেওঁলোকে জাগ মনেৰে ভাল পায় যিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ সমস্যা সমাধান কৰিব তেওঁকে জয় কৰাবলৈ সক্ষম হ'ব আমি নিৰন্তৰ গতিত এই পোনপটীয়া সম্প্ৰচাৰসমূহ দেখুৱাই থাকিম আৰু ষ্টুডিঅত দুগৰাকীকৈ অতিথি উপস্থিত আছে মই চিনাকি কৰাই দিব বিচাৰিছো ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ তথা বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰী আমাৰ সৈতে আছে স্বাগতম জনাইছো কংগ্ৰেছ দলৰ নেতা পিতাম্বৰ যোশী আমাৰ সৈতে আছে ডাঙৰীয়া স্বাগতম জনাইছো এগৰাকী বিধায়ক এগৰাকী কংগ্ৰেছ নেতা দুয়োগৰাকীৰ সৈতে আমি কথা পাতিম উপনিৰ্বাচনৰ আৰু পোনপটীয়া সম্প্ৰচাৰ থাকিব আমাৰ সাংবাদিকসকল লাইভত আছে কিছু সময়ৰ পাছতে তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰিম কিন্তু মই প্ৰথমে ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ কাষলৈ আহিছো এবাৰ আপুনি বিধানসভালৈ নিৰ্বাচিত হ'ল তাৰ পাছতে এই উপনিৰ্বাচন অনুষ্ঠিত হৈছে উপনিৰ্বাচনত আপুনি ভৱানীপুৰ সমষ্টিৰ দায়িত্ব লাভ কৰিছিল য'ত গৈ আপুনি দলীয় কাম কাজসমূহ চাইছিলগৈ ভৱানীপুৰত কেনে আশা কৰিছে আপোনালোকৰ ফণীধৰ তালুকদাৰ জয়ী হ'বনে এইবাৰ ভৱানীপুৰত যেটো মই আছিলোঁ 10 দিনমান আছিলোঁ তাতে যেটো দৃশ্য দেখিছোঁ য'তে যাওঁ ততে বিজেপিৰ কথাই কাৰণ তেখেতে এনেও ব্যক্তিগতভাৱেও পপুলাৰ মানুহ মই দেখিলোঁ ব্যক্তিগতভাৱে বহুত এটাচমেণ্ট আছে তাৰ আৰু তাত মুছলমান সম্প্ৰদায়ৰ মানুহ দেখিলোঁ তেখেতক বহুত ভাল পায় তো হিচাপে মই নিশ্চিন্ত যে এইবাৰ তেখেতে আগত যেটো ভোট পাইছিলে প্ৰায় 2900 ভোট পাইছিলে 2900 ভোটত জিকিছিলে মাৰ্জিন ভোটত জিকিছিলে তেখেতে ইউডিএফৰ পৰা এইবাৰ বহুত ভোটত জিকিব মানে কিমান সঠিক সংখ্যাটো ক'ব নোৱাৰিম একমাত্ৰ কিন্তু তাৰ মানুহে কি কৈছে মিনিমাম 30000 ভোটৰ ব্যৱধানত তেখেতে জিকিব আৰু বাকি বহুত কথা কয় কিন্তু মোৰো তেনেকুৱা লাগিছে মিনিমামটো 30000 ভোটৰ ব্যৱধানত তেখেতে জিকিব আৰু ভালদৰে জিকিব তেখেতে ঠিক আছে বাৰু লক্ষণীয় হ'ব সেইটো বিষয় যেহেতু আপুনি দাবী কৰিছে 30000 ভোটত তেওঁ জিকিব লাগে কিন্তু আমি নিৰ্বাচনৰ দিনাই সকলো কথা বাৰু কৈ নিদিও কিন্তু সম্ভাৱনাৰ কথা তেওঁ ব্যক্ত কৰিছে তাৰ মাজতে আহিছে এটা ব্ৰেকিং নিউজ উল্লেখ কৰিব বিচাৰিছো ভৱানীপুৰৰ উত্তৰ বৰতাৰী 66 নম্বৰ ভোট কেন্দ্ৰত ইভিএমৰ বিজুতি ঘটিছে 72টা ভোট পোল হোৱাৰ পিছত বন্ধ হয় ইভিএমটো আমি পুনৰবাৰ জনাইছো ভৱানীপুৰৰ পৰা আহিছে এই ব্ৰেকিং নিউজ উত্তৰ বৰতাৰী 66 নম্বৰ ভোট কেন্দ্ৰত ইভিএমৰ বিজুতি ঘটিছে 72টা ভোট পোল হোৱাৰ পিছত বন্ধ হয় ইভিএমটো অৱশ্যে লগে লগে ইভিএমটো খোলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু হঠাৎ বিজুতি ঘটে এই ইভিএমটোৰ যাৰ ফলত যিসকল ভোটাৰ তাত সমবেত হৈছিল তেওঁলোকৰ মাজত কিছু অসন্তুষ্টিও বিৰাজ কৰে মাত্ৰ 72টা ভোট পৰিছিল তাৰ পিছতে হঠাৎ বন্ধ হৈ পৰিল এই ইভিএমটো এয়া ভৱানীপুৰৰ উত্তৰ বৰতাৰী 66 নম্বৰ ভোট কেন্দ্ৰৰ খবৰ আমি জনাইছো য'ত ইভিএমৰ বিজুতি ঘটিছে 72টা ভোট পোল হোৱাৰ পিছতেই বন্ধ হৈছে ইভিএমটো তাৎক্ষণিকভাৱে অৱশ্যে ইভিএমটো খোলোৱাৰ পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে আমি পুনৰবাৰ আহিব বিচাৰিছো আমাৰ আলোচনাৰ মাজলৈ মই এবাৰ পিতাম্বৰ যোশীৰ কাষলৈ যাব বিচাৰিছো কংগ্ৰেছ দলৰ নেতা যোশী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি এইবাৰ যেনেধৰণে সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনী প্ৰচাৰ চলালে উপনিৰ্বাচন এটাৰ নামত ইমানখিনি শক্তি তেওঁলোকে ক্ষয় কৰিব লগা হ'ল আপুনি ইয়াৰ আঁৰত কি কাৰণ বাৰু বিচাৰি উলিয়াইছে প্ৰথমতে মই দুৰ্ভাগ্য বুলি কৈছোঁ কাৰণ আপুনি চাব গোসাইগাঁও আৰু তামুলপুৰ বাহিৰে গোসাইগাঁও তামুলপুৰৰ দুজনকৈ প্ৰাৰ্থী আজি তেওঁলোকৰ বিয়োগ হ'ল তাত বাই ইলেকশ্যন হোৱাটো বাঞ্ছনীয় হ'ব লাগিছিলে কিন্তু এই তিনিটা সমষ্টি ভৱানীপুৰ মৰিয়ানী আৰু থাওৰা এই তিনিটা সমষ্টিত যদি সঁচাকৈ আপোনালোকে চাই আপোনাৰ সমাজত আছে এই তিনিটা সমষ্টি ৰাইজে জয় কৰে পঠিয়াই এটা জনমত দি কেনে আজি 4 মাহ আগত বিধায়কক পঠিয়ালে আৰু আজি মঙা হোৱা এটা বিত্ত বিভাগে আকৌ যে এই তিনিটাকৈ 5টাকৈ ইলেকশ্যন বাই ইলেকশ্যন পাতিবলৈ গৈ এই তিনিটা বাই ইলেকশ্যন নাপতাকৈ আমি পাৰিলেহেঁতেন যদি তেওঁলোকে ধৰচলি নকৰিলেহেঁতেন আজি সেইকাৰণে মই কৈছোঁ যে এই তিনিটা সমষ্টি মৰিয়ানী থাওৰা আৰু ভৱানীপুৰ এই তিনিটা সমষ্টিত যদি আপুনি চাই এই তিনিটা সমষ্টিটো বিজেপিটো মানুহবিলাকৰ যিটো জনমতৰ বিৰুদ্ধত গৈ তেওঁলোকেতো গোটেইখিনি বস্তুটো এটা বজাৰ মেলি ল'লে আৰু তামুলপুৰ গোসাইগাঁও এটা বেলেগ তামুলপুৰ গোসাইগাঁৱত যিহেতু বিয়োগ হ'ল সেইটো এটা বেলেগ ছেকেণ্ড কথা আজি এখেতে কৈছে যে ভৱানীপুৰত ফণীতালৰ দ্বাৰাই বহুত মানে বিপুল ভোটত কিবা তেওঁলোকে এছেছমেণ্ট কৰিছে মই আপোনাক এটা কথা কৈছোঁ ভৱানীপুৰত আমাৰ কেন্দ্ৰীয় শৈলেন্দ্ৰ নাথ ডাঙৰীয়াই ভাল ফাইট তাত দি আছে আমি 5টা ইলেকশ্যন আমি ফাইটত গৈছোঁ কিন্তু গ'লেও ৰাইজে আজি যি ধৰণে মূল্য বৃদ্ধি যি ধৰণে কৰোণা কালৰ পিছত বিত্তীয় যিটো নাটনি আৰু যি ধৰণে লোনৰ বোজা অসমে ভুগি আছে তাৰ কাৰণে কিন্তু এই তিনিটা নিৰ্বাচন যদি তেওঁলোকে এটা বজাৰ নিমিলিলেহেঁতেন আজি এই অৱস্থা নহয়
থাওৰাত আপুনি চাব আমাৰ দলৰ পৰাই আমাৰ দলৰ স্থিতি তাত আগতো ভাল আছিলে পিছতো ভাল আছিলে মৰিয়নিতো আমি জিকিছোঁ এই দুটা আৰু ভৱানী কিন্তু পিতাম্বৰ যোশী ডাঙৰীয়া এটা আপোনাক মই এটা কথা এই ধৰণৰ যিটো পৰিৱেশ অসমলৈ আনিলে এই পৰিৱেশটো ইয়াত নাছিল ঠিকে আছে বাৰু বিজেপিয়ে সেই পৰিৱেশটো আনিলে কিন্তু পিতাম্বৰ যোশী ডাঙৰীয়া প্ৰশ্নটো হ'ল যে এইবাৰ ক'ৰবাত মৰিয়নিতে হওক বা থাওৰাতে হওক আপোনালোকৰ প্ৰচাৰ অভিযানত যেন সেই ব্যাপক ৰূপটো আমি দেখিবলৈ নাপালোঁ যেনেধৰণে শাসকীয় পক্ষই কেইবাখনো প্ৰচাৰ সভা এদিনতেই তাত আয়োজিত কৰিলে আপোনালোকে যেন ক'ৰবাত নিস্তেজ পৰি যোৱা বুলি একাংশ ক'ব বিচাৰে তাৰ ফলতেই পৰিণাম বেয়া হ'ব পাৰে কিন্তু সেইটো আশংকা আছে নাই আপোনালোকে তেনেকুৱা আছে কিন্তু এটা কথা আমি যিখিনি ফাইট দি আছোঁ হয় আপোনালোকে কিছুমান কথা ক'ব পাৰে কিন্তু আমাৰ যিখিনি ফাইট হৈছে আমাৰ ফাইট ডাইৰেক্টলি বিজেপি যিটো এটা ভ্ৰষ্টাচাৰ যিধৰণে তেওঁলোকৰ যিটো অপসংস্কৃতি যিটো গঢ়ি তুলি ফুৰিছে তাক আমি সম্পূৰ্ণৰূপে তাত ফাইট দি আছোঁ হ'ব পাৰে প্ৰচাৰ আপোনালোকে কৈছে যে কমিছে বা কিবা এনেকুৱা বা ইলেকশ্যন হেৰি কিন্তু আমি যিখিনি কৰি আছোঁ 5টা সমষ্টিত আমি কিন্তু টাফ ফাইট দি আছোঁ আৰু আমি 5টা সমষ্টিতে আমাৰ ভাল ৰিজাল্ট কৰিম বুলি আশা ঠিকে আছে মই এইখিনি কথা পাতিম এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ যিটো ইতিমধ্যে আমি জনাই আছোঁ আপোনালোকক খানাপাৰাৰ নলাত উদ্ধাৰ হৈছে মহিলাৰ কিছু অংগ পলিথিনত মেৰুৱা অৱস্থাত কঁকালৰ তলৰ অংশ উদ্ধাৰ হৈছে এতিয়াও উদ্ধাৰ হোৱা নাই মৃতদেহৰ ওপৰৰ অংশ কেইবা টুকুৰা কৰি পলিথিনত মেৰুৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল কাটি টুকুৰ কৰি পলিথিনত ভৰাই পেলাই থৈছিল দুৰ্বৃত্তই খানাপাৰাৰ উৰণীয়া সেতুৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহৰ অংশ ওপৰৰ অংশ বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে বেলতলাৰ বৃদ্ধ দম্পতীক হত্যাৰ পিছত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ খবৰ এটা পষেকত গুৱাহাটীত 3টাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হ'ল বৰাগাঁৱত ভাড়াতীয়াই হত্যা কৰিছিল অন্তিমা গুপ্তাক বৰাগাঁও বেলতলা খানাপাৰাত ধাৰাবাহিক এই হত্যাকাণ্ডৰ খবৰ প্ৰায় 2 মাহ পূৰ্বে উজান বজাৰতো হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড গুৱাহাটী মহানগৰীত এনেধৰণৰ অপৰাধজনিত ঘটনা এতিয়া বৃদ্ধি পাব ধৰিছে আৰু এই মুহূৰ্তৰ আপডেট হৈছে যে আৰক্ষীয়ে মহিলাৰ যি ভৰিৰ কটা অংশ উদ্ধাৰ হৈছে বা কঁকালৰ তলৰ অংশ উদ্ধাৰ হৈছে তাৰ পাছত আৰু অৱশিষ্ট অংশ উদ্ধাৰৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ আঁৰত জড়িত দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ বাবেও ইতিমধ্যে অভিযান আৰম্ভ হৈছে আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈ লাইভত আছে উৎপল সামগ্ৰিকভাৱে বিষয়টো এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে ৰহস্যৰ উৰ পেলাবলৈ আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে হয় প্ৰাঞ্জল এক নভবা নিচিন্তা ঘটনা সংঘটিত হৈছে ক্ৰমাৎ গুৱাহাটী মহানগৰীত জটিলৰ পৰা জটিল পৰিৱেশলৈকে যেন আগবাঢ়িছে এতিয়া ৰাজধানী চহৰ গুৱাহাটী মহানগৰী য'ত গুৱাহাটী মহানগৰী ট্ৰেনজিট পইণ্ট বুলি কোৱা হয় খানাপাৰা অৰ্থাৎ যদিহে চোৱা যায় জিয়াষ্টত সদাব্যস্ত এটা অঞ্চল বা উজনি অসমৰ পৰা সংযোগ কৰে বা মেঘালয়ৰ পৰা এই সংযোগ কৰা পথৰ যি স্থানত উদ্ধাৰ হৈছে সেই মৃতদেহৰ ক্ষতবিক্ষত অংশ সেই অংশই কিন্তু পুনৰ প্ৰমাণ কৰিলে যে মহানগৰীৰ সুৰক্ষাৰ দিশ আৰু দ্বিতীয় কথা যদি আহোঁ আপুনি যিদৰে উল্লেখ কৰিছে যে এই মৃতদেহটোৰ বাকী অংশ বিচাৰি আৰক্ষীৰ যি ধৰণৰ যাৱতীয় থাকে আৰু যি তলৰ অংশ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু বশিষ্ঠ আৰক্ষী থানাই জব্দ কৰি সেই অংশ ফৰেনচিকৰ বাবে প্ৰেৰণ কৰিছে আৰু আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেখেতসকলৰ প্ৰত্যেকখন থানালৈকে যি তেখেতসকলৰ হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপলৈকে প্ৰেৰণ কৰিছে এটা মেছেজ যে সেই মেছেজটোত আছে এনেধৰণৰ কথাসমূহ যে ওপৰৰ অংশ যদিহে কোনোবা লোকৰ ওচৰত মিচিং এফআইআৰ আছিলে নেকি কোনোবা এখন থানাত সেইসমূহ তথ্য তেখেতসকলক লাগে আৰু সমান্তৰালভাৱে যদি কোনোবা স্থানত আগৰ অংশ পাইছে নেকি এই ধৰণৰ কথাও পোহৰলৈ আহিছে যদি এই ঘটনাৰাজিৰ আমি এটা কথা উল্লেখ কৰিব যাওঁ যি স্থানত এই ঘটনা সংঘটিত হৈছে সেয়া হৈছে খানাপাৰাৰ উৰণীয়া সেতুৰ সমীপতে অৰ্থাৎ যি স্থানে গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে ধৰক প্ৰত্যেকখন বাহন প্ৰৱেশ কৰে যি সময়ত মেঘালয়ত যদি সেই প্ৰৱেশ কৰা হয় প্ৰত্যেকখন বাহন নিশ্চিতভাৱে তালাচী ব্যৱস্থা কৰা হয় আৰু যি স্থান ঘটনা সংঘটিত হৈছে তাৰে কিন্তু মোৰ উপস্থিত থকা বাওঁফালে আছে কইনাধৰা এই কইনাধৰাত প্ৰত্যেক দিনে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাত কেবিনেট আৰম্ভ কৰে বা প্ৰত্যেকগৰাকী মন্ত্ৰী আহে বা প্ৰত্যেকখন বাহনৰে যদি আচলতে কনভয় আহ যাহ কৰি থাকে প্ৰত্যেকটো সময়তে বা সন্ধিয়াৰ ভাগত এক ব্যস্ততাপূৰ্ণ হয় আৰু ৰাতিপুৱাৰ ভাগত আমি যি মন্তব্য সংগ্ৰহ কৰিছিলোঁ যে সেই স্থানত কিন্তু পোহৰৰ ব্যৱস্থা নাই যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে মুক্ত মানে এটা পলিথিনত মেৰিয়াই পেলাই থৈ গৈছে নেকি মৃতদেহটো আৰু যি মৃতদেহটোৰ ভিজুৱেল আমি হয়তো কিছু কাৰণত বা ব্লাৰ কৰি দেখুৱাইছোঁ তাত কিন্তু যদিহে কোৱা যায় যদি মানুহ এজনক যদি আপোনাৰ যদিহে ক'ব নাপায় বা তুলনা কৰিব নাপায় যদি আমি কওঁ যে ব্ৰইলাৰ মুৰ্গীৰ লগত তুলনা কৰা তেতিয়াহ'লে লেগ পিছৰ অংশহে অৰ্থাৎ লেগ পিছৰ নিচিনাকৈ কাটি বান্ধি থৈ গৈছে যিটো মানে কোনো কাৰণতে মানুহে মানি ল'ব পৰা নাই আৰু ঘটনাটো এনেকুৱা
এনেকুৱা হ'ব পাৰে যদি সেই ওপৰ অংশ বিচাৰি নাপায় তেনেহ'লে হয়তো ওপৰ অংশ সেই স্থানতে পেলাইছিলে সেনেকুৱা হ'ব পাৰে কাৰণ GMC যিহেতু তাতে ডাষ্টবিন আছে ডাষ্টবিনত উঠাই লৈ গৈ হয়তো বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত যিহেতু পেলাই দিয়া হয় হয়তো পূৰ্বে হয়তো আন এটা পলিথিনত হয়তো ওপৰৰ অংশ কাটি পেলাই দিছিলে তাৰে উৎপল সঁচাকৈ অতি ভয়ংকৰ অতি লোমহৰ্ষক আৰু গাৰ নোম শিয়ৰি উঠা এটা ঘটনা যিটো ঘটনা কোনেও সহজভাৱে ল'ব নোৱাৰে গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে কিন্তু এই ঘটনাৰ সৈতে বিভিন্ন ধৰণৰ এংগলো এতিয়া জড়িত হৈ পৰিব পাৰে বিভিন্ন ধৰণৰ যদি আমি তথ্যসমূহ চাওঁ পূৰ্বৰ তেনেহ'লে হয়তো বহুখিনি তথ্য এতিয়া সন্মুখলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে নতুন নতুন তথ্য হয়তো আৰক্ষী যদি ভালদৰে বিচাৰ বিশ্লেষণ কৰে তেনেহ'লে ওলাই পৰিব কিন্তু যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাক লৈ এতিয়া নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাস্তাৰ কাষত এনেধৰণে মহিলাৰ কটা অংশ পেলাই গৈছে পলিথিনেৰে মেৰিয়াই আৰক্ষীয়ে সেই অঞ্চলটো প্ৰায়ে গিজগিজাই থাকে নিশাৰ ভাগতো তাত পেট্ৰলিং হয় এটা VIP অঞ্চল বুলি কোৱা হয় গুৱাহাটীৰ প্ৰৱেশ পথ বুলি কোৱা হয় তাত এনেধৰণৰ হ'বলৈ কেনেকৈ পালে তাত কোনো দুৰ্বৃত্তই এইসমূহ অংশ পেলাই যাবলৈ ক'ৰ পৰা সাহস পালে বাৰু হয় চাওক এক প্ৰকাৰ অসম আৰক্ষী ব্যৰ্থ বুলিও ক'ব লাগিব যদি বিগত 15টা দিনৰ কথা উল্লেখ যদি কৰোঁ যদি প্ৰথম পৰ্যায়ে আমি 15টা দিনৰ কথা উনুকিব যাওঁ তেতিয়াহ'লে আমি ভাঙাঘৰৰ যি বিশ্বজিৎ ৰায় হত্যাকাণ্ড সংঘটিত হৈছিলে তাৰে পৰৱৰ্তী পৰ্যায়ত আন্তিমা গুপ্তা হত্যাকাণ্ড আৰু পৰৱৰ্তী পৰ্যায়ত বৰুৱা দম্পতি আৰু গোটেই যদি হত্যাকাণ্ডকেইটা চাওঁ কোনো অচিনাকি লোকে কিন্তু হত্যাকাণ্ড সংঘটিত কৰা নাই অৰ্থাৎ প্ৰত্যেকজনৰে কিন্তু চিনাকি লোকে বা যাক অতি ওচৰৰ পৰা পাইছিলে তেনেধৰণৰ লোকসকলেহে হত্যা কৰিছে আৰু যোৱাকালি যিটো ডেড বডি অৰ্থাৎ মৃতদেহ পোৱা গৈছে হত্যাকাণ্ড সংঘটিত হৈছে ছোৱালীৰ বুলি উল্লেখ কৰা হৈছে সেইটোও কিন্তু এক প্ৰকাৰ নিশ্চিত হৈছে আৰক্ষীয়ে যে এইটো কোনোবা এজন চিনাকি তেখেতৰ হয়তো বন্ধুবৰ্গই কৰিব পাৰে বা পৰিয়ালৰ লোকে কৰিব পাৰে কিন্তু অচিনাকি লোকে কৰা নাই বুলি প্ৰাথমিক পৰ্যায়তে জনাইছে কাৰণ তেখেতক যিহেতু লেগ পিছৰ নিচিনাকৈ অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰকৈ ক্ষত বিক্ষত কৰা হৈছে আৰু মৃতদেহৰ হয়তো আগংশ হয়তো ইয়াতে পেলাই দিব পৰা সন্দেহ কৰিছে কাৰণ সেই স্থানত যিহেতু ডাষ্টবিনসমূহ থাকে ডাষ্টবিনৰ জৰিয়তে দি সেই ওপৰৰ অংশ হয়তো ইয়াৰ পৰা লৈ গৈ বৰাগাঁৱতে হওক বা অন্যান্য স্থানলৈকে হয়তো ট্ৰেন্সফাৰ হ'ব পাৰে অৰ্থাৎ এই ধৰণৰ কথাসমূহ পোহৰলৈ আহিছে আৰু যদি গুৱাহাটী মহানগৰৰ যিহেতু দিছপুৰতে এই ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আছে যদি বৰাগাঁৱৰ ঘটনাটো বাদ দি যি ভাঙাঘৰ চোৱা যায় সেয়াও দিছপুৰ থানাৰ অধীনতে পৰে বা যোৱাকালি বা পৰহি যি বৰুৱা দম্পতিৰ ঘটনা হ'ল সেয়াও দিছপুৰ থানাৰ অধীনত আৰু আজিৰ ঘটনাটো হৈছে বশিষ্ঠ থানাৰ অধীনত য'ত দিছপুৰখনকে সুৰক্ষিত দিব পৰা নাই অসম আৰক্ষীয়ে য'ত স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় তেনে পৰ্যায়ত কিন্তু অসম আৰক্ষী যে আৰক্ষীৰ ভূমিকাৰ কথা বাৰু আমি নকওঁ কাৰণ আৰক্ষীয়ে কোনো লোকৰ ঘৰত গৈ পেলাই তাত গৈ কোনো লোকক পৰীক্ষা কৰিব নোৱাৰে যদি কিবা কাৰণত এই ঘটনা ঘৰতেই সংঘটিত হৈছে কাৰণ আজিৰ পৰা 3-4 মাহ পূৰ্বলৈ যদি আমি চাওঁ মালিগাঁৱত অনুৰূপ এক ঘটনা সংঘটিত হৈছিল নিজৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ আন একাংশই মিলি এগৰাকী লোকক টুকুৰা টুকুৰকৈ কাটি বেগত ভৰাই ব্ৰহ্মপুত্ৰত শৰাইঘাটৰ পৰা পেলাবলৈ চেষ্টা কৰিছিল তেনেধৰণৰ বহু উদাহৰণ আছে আৰক্ষীৰ তদন্ত ক্ষীপ্ৰ হওক সঠিক হওক সেইটো আমি কামনা কৰিছোঁ কিন্তু এনেধৰণৰ কৌশল একাংশ এতিয়া অপৰাধীয়ে বাৰে বাৰে লৈ আছে বিভিন্ন সময়ত কাটি টুকুৰা টুকুৰ কৰি সেয়া আন ঠাইত পেলাই দিয়া হয় মুঠতে এই সমগ্ৰ ঘটনাক্ৰমক অন্য দিশলৈ লৈ যাবলৈ চেষ্টা কৰা হয় যাতে অপৰাধী ধৰা নপৰে এই ঘটনাসমূহে কিন্তু এতিয়া চিন্তাৰ উদ্ৰেক ঘটাইছে উৎপল হয় চাওক আপুনিও উল্লেখ কৰিছে যে মালিগাঁৱৰ ঘটনা তেখেতৰ যদি মই আৰু উল্লেখ কৰিছোঁ প্ৰত্যেকটো ঘটনাতে কিন্তু পৰিয়ালৰ লোকসকলে জড়িত হৈ থাকে বা তেখেতক চিনি পোৱা লোকসকলে জড়িত হৈ থাকে প্ৰথম পৰ্যায়ত তেখেতক হত্যাকাণ্ড সংঘটিত কৰা হয় আৰু যদিহে প্ৰাঞ্জল যোৱাকালি যিটো আমি ভিজুৱেল সংগ্ৰহ কৰিছিলোঁ যে লেগ পিছৰ নিচিনাকৈ কৰিছে যিটো আচলতে ক'বলৈকে বা শুনিবলৈকে দেখিবলৈকে গোটেইখিনিয়ে বেয়া বা যাক কোনো মধ্যে মানি ল'ব নোৱাৰে ৰাইজে তেনেধৰণৰ কৰিছে ক্ষত বিক্ষত অৰ্থাৎ ওপৰৰ অংশ কলৈ গ'ল বা তেখেতক কোনোবা নিশ্চয় চিনাকি মানুহে এই ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে যিহেতু ছোৱালী বুলি প্ৰাথমিক পৰ্যায়তে আৰক্ষীয়ে স্পষ্ট কৰিছে আৰু আৰক্ষীয়ে ওপৰৰ অংশ বিচাৰিও কিন্তু তদন্ত কৰিছে তাৰ সমান্তৰালভাৱে কিন্তু প্ৰাথমিক পৰ্যায়ত আন এটা সন্দেহ কৰিছে ওপৰৰ অংশ হয়তো যিহেতু তাত কেইবাটাও ডাষ্টবিন আছিলে ডাষ্টবিনত পেলাই দিয়াৰ পৰ্যায়ত ডাষ্টবিনটো লৈ গৈ হয়তো বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই দিব পাৰে বা বৰাগাঁৱত গড়চুক আৰক্ষী থানাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু বৰাগাঁৱৰ যি ডাম্পিং গ্ৰাউণ্ড আছে ডাম্পিং গ্ৰাউণ্ডলৈ খুচুৰি চাব যে তাত কোনো ধৰণৰ তেখেতৰ যিহেতু মুখখনেই চিনিব পৰা নাই বা মুখৰ অৱয়ব পোৱা নাই মুখৰ অৱয়ব পালে হয়তো এই ধৰণৰ বস্তুসমূহ পোহৰলৈ আহিলে হয় বা কোন হয় তেখেত ক'ৰ পৰা আহিছিলে কি ধৰণৰ লোক এতিয়া গোটেই অসমত থকা আৰক্ষী দলসকলৈকে বা গোটেই থানালৈকে এটা মেছেজ প্ৰদান কৰিছে বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কোনোবা থানাত মিচিং কেছ আছে নেকি বা কোন ছোৱালী মিচিং হৈছিলে বা কোনোবা তেনেধৰণৰ বা তেখেতক মিচিং কেছৰ ভিত্তিত এতিয়া তদন্ত আগবঢ়াই থকা বুলি কৈছে আৰু মৃতদেহৰ তলৰ অংশ কিন্তু এই মুহূৰ্তত ফৰেঞ্চিকৰ বাবে কাহিলীপাৰ্চিত ফৰেঞ্চিক পৰীক্ষাগাৰলৈকে নিয়া হৈছে আৰু তাত পৰীক্ষা কৰিব কেনেদৰে হত্যা কৰা হৈছিলে বা কি কৰা হৈছিলে গোটেইখিনি কথা তাত প্ৰাঞ্জল উৎপল পুৱাৰ ভাগত কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল এই মৃতদেহৰ ক্ষত বিক্ষত অংশ কাষত কিবা বেগ বা তেনে কোনো সামগ্ৰী উদ্ধাৰ হৈছে নেকি বাৰু
আমি ৰাতিপুৱাৰ ভাগত যি সময়ত আহি উপস্থিত হৈছিলোঁ সেই সময়ত NGO অৰ্থাৎ GMCয়ে যিহেতু দায়িত্ব দিয়ে NGOক জাবৰ কঢ়িওৱাৰ বাবে জাবৰ কঢ়িওৱা দুজন লোকে সেই ঘটনাটো প্ৰত্যক্ষ কৰিছিল আৰু প্ৰত্যক্ষ কৰি NGOৰ যিগৰাকী স্বত্বাধিকাৰী থাকে বা NGOৰ যিগৰাকী মূল মানুহ থাকে তেখেতক জনাইছিল আৰু তেখেতৰ আমি মন্তব্য লৈছিলোঁ। তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছিলে মৃতদেহটো দেখি যে এই মৃতদেহটো হত্যাকাণ্ড 2 দিন বা 3 দিন পূৰ্বৰ, কাৰণ তাত কোনো ধৰণৰ তেজৰ দাগ নাই, এই অৰ্থাৎ শুকাই গৈছে, প্লাষ্টিকৰে মেৰাই সেই এটা টুকুৰাত পেলাই দিছিলে আৰু সেই কোনো অংশ যেতিয়া GMC কৰ্তৃপক্ষৰ দায়িত্ব থাকে এইখিনি তুলি নি ডাষ্টবিনত পেলোৱাৰ বাবে সেয়েহে তেখেতসকল তুলিবলৈ গৈছিলে আৰু তুলিবলৈ যোৱাৰ সময়তে গোটেই ঘটনা পোহৰলৈ আহে। তাৰে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীক খবৰ দিয়া হয়, সংবাদ মাধ্যমৰ লোক আহি উপস্থিত হয়, হৈ পিনে গোটেইখিনি যেতিয়া আমি সংগ্ৰহ কৰিছিলোঁ সেই সময়ত কিন্তু সেই মানুহজনে সেই কথাই উল্লেখ কৰিছে যে বিগত 2 দিন বা 3 দিন পূৰ্বৰ এই মৃতদেহটো, কাৰণ তেজৰ কোনো এতিয়া চেকুৰা নাই, শুকাই গৈছে, তাতে তেজ ৰঙীন হৈ নাই, অৰ্থাৎ পলিথিনেৰে মেৰিয়াই বন্ধা হৈছিলে। আৰু যিহেতু আজি যি দুগৰাকী লোকে কৰ্মৰত অৱস্থাত আছিলে সেই স্থানত যোৱাকালি বা পৰহি সেই অন্য লোকে কৰ্মৰত অৱস্থাত আছিলে, সেয়েহে হয়তো প্ৰাথমিক পৰ্যায়ত সন্দেহ কৰিছে বা যিহেতু তাত JCP থাকে, JCPৰে হয়তো সেই ওপৰৰ অংশ যদি সেই স্থানত একে স্থানতে পেলাইছিলে তেতিয়াহ'লে ওপৰৰ অংশ ডাষ্টবিনত পেলাই দিয়া হৈছে আৰু ডাষ্টবিনৰ পৰা ইয়াৰ পৰা এই বৰাগাঁৱলৈকে সৰবৰাহ কৰা হোৱা বুলি উল্লেখ কৰিছে। উৎপল, ধন্যবাদ জনাইছোঁ আপোনাক। সন্দেহ কৰা হৈছে হয়তো নিশাৰ ভাগত কোনো নথকাৰ অৱস্থাতেই তাত পেলাই থ'ব পাৰে, সেইটো সন্দেহ কৰা হৈছে। মুঠতে এতিয়া বিভিন্ন এংগল সন্মুখলৈ আহিব। আৰক্ষীয়ে ক্ষিপ্ৰভাৱে যদি তদন্ত প্ৰক্ৰিয়া আগবঢ়ায়, সঠিকভাৱে যদি তদন্ত প্ৰক্ৰিয়া আগবঢ়ায়, বিভিন্নজনক যদি বিচাৰ খোচাৰ কৰে আৰু বিভিন্ন প্ৰান্তত যদি মিচিং কেছ ক'ৰবাত যদি ৰুজু হৈছে কোনোবা থানাত, সেই সন্দৰ্ভতো যদি বিচাৰ খোচাৰ কৰে, ইয়াৰ আঁৰৰ কাৰণসমূহ হয়তো উদঘাটন হ'ব পাৰে। আশা কৰিছোঁ আমি অতি সোনকালেই ইয়াৰ আঁৰত জড়িত অপৰাধী জালত পৰক, নহ'লে এনেধৰণৰ অপৰাধমূলক যিসমূহ ঘটনা বৃদ্ধি পাব ধৰিছে সিয়ে কিন্তু সকলোৰে মাজত এক আশংকাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে, চিন্তা জন্মাইছে আৰু সকলোৱে মাত্ৰ এটাই কামনা কৰে যে অপৰাধ ৰোধ হ'ব লাগে, সামগ্ৰিকভাৱে অপৰাধ ৰোধ হ'ব লাগে, কোনো ধৰণৰ অপৰাধীয়ে সাহস কৰিব নালাগে অপৰাধ সংঘটিত কৰিবলৈ, তেনেধৰণৰ এক ব্যৱস্থা গঢ়ি তুলিব লাগে। আৰু সেই ক্ষেত্ৰত আমিও চকু ৰাখিম যে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া এই বিষয়টোৰ, এই গোচৰটোৰ নিষ্পত্তিৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ে। আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছতে আমি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিম, উপ নিৰ্বাচনৰ খবৰসমূহ জনাই থাকিম।